ওম গণেশায় নমঃ। নমস্কাৰ প্ৰিয় শ্ৰোতা দৰ্শক সকলোৰে প্ৰত্যেকটো দিন সৰ্বাংগ সুন্দৰ হওক, প্ৰত্যেকটো ক্ষণ অগ্ৰগতিৰ ক্ষণ হওক, প্ৰাপ্তিৰ ক্ষণ হওক আৰু শান্তিৰ ক্ষণ হওক, তাৰ কামনাৰে আৰম্ভ কৰিছোঁ এক বিশেষ ৰাশিফল। এই ৰাশিফল যি ব্যক্তিয়ে শ্বেয়াৰ কৰিব, যি ব্যক্তিয়ে কমেণ্ট কৰিব আৰু এই ৰাশিফলত যি ব্যক্তিয়ে লাইক কৰিব, তেওঁলোকৰ এসপ্তাহৰ ভিতৰত সৌভাগ্য সমৃদ্ধিৰ যুগ অহাৰ বিশেষ সূত্ৰ প্ৰকাশ হৈছে। এনেধৰণৰ ভিডিঅ'সমূহ হয়তো আপোনালোকে ইয়াৰ পূৰ্বে দেখিছে। সাধাৰণতে মোবাইলত আপোনালোকৰ যিকোনো অনলাইন মাধ্যমত দেখিবলৈ পাব যে এটা ফটো বা এটা ভিডিঅ' আহে, ৰিলছবিলাক বেছিকৈ আহে। ইনষ্টাগ্ৰাম, ফেচবুক এনেধৰণৰ প্লেটফৰ্মত আপোনালোকে পাব সবিশেষ। হঠাৎ ৰাতিৰ ভিতৰত আপোনাৰ যদি অহাকালি মনৰ বাঞ্ছা পূৰ্ণ কৰিবলৈ হয়, তেনেহ'লে এই ফটোটো আপুনি শ্বেয়াৰ কৰক। আপোনাক এইজন ভগৱানৰ সুদৃষ্টি আপোনাৰ ওপৰত থাকিব। এইজন ভগৱানৰ আপোনাৰ ওচৰত শুভ দৃষ্টি থাকিব আৰু অগ্ৰগতি আপোনাৰ আহিব। এসপ্তাহৰ ভিতৰতে আপোনাৰ মনোবাঞ্ছা পূৰ্ণ হ'ব বুলি কোৱা যথেষ্ট ভিডিঅ' মোৰ চকুত পৰে। গতিকে এনেধৰণৰ ভিডিঅ'সমূহৰ পৰা বিৰত থকাটো প্ৰয়োজনীয়। কাৰণ বৰ্তমান সময়ত যিহেতু সামাজিক মাধ্যমৰ যুগ, ছ'চিয়েল মিডিয়াৰ যুগ, তথাপিতো ভগৱানে কিন্তু বৰ্তমান সময়ত ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰা মই দেখা নাই বা ভগৱানৰ একাউণ্টবোৰো মই পোৱা নাই, যাৰ বাবে লাইক কমেণ্ট যদি কৰা হয়, এনেধৰণৰ ভিডিঅ'ত লাইক কমেণ্ট কৰিলে যদি ভাগ্যফল আহে, কৰ্মৰ ফল আহে, জীৱনত অগ্ৰগতি আহে, তেনেহ'লে মন্দিৰৰ প্ৰয়োজনীয়তা থাকিব জানো? ভগৱানৰ আধ্যাত্মিকতা থাকিব জানো? বিশ্বাসে মিলয় হৰি, এই কথাষাৰ আমি মানো সাধাৰণতে, কিন্তু এনেধৰণৰ কথাসমূহ মানিবলৈ টান পাওঁ। যি এটা ফটো আপুনি লাইক কৰিলে ভগৱানৰ আশীৰ্বাদ পাব, এটা ফটো আপুনি লাইক কৰিলে অগ্ৰগতি আপোনাৰ আহিব, এটা কমেণ্ট কৰিলে আপোনাৰ সৌভাগ্য দৰ্জা খোল খাব। ঠিক তেনেধৰণৰ কথাসমূহৰ পৰা বিৰত থকাটোৱেই ভাল বুলি ভাবোঁ। যি নহওক, বৰ্তমান অসমত প্ৰচণ্ড গৰম। বৰ্তমান তাপমাত্ৰা 40 ডিগ্ৰীৰো অধিক হ'বলৈ গৈ আছে, ঊৰ্ধ্বমুখী হৈ গৈ আছে। আমি হিন্দু সনাতন ধৰ্মত পূৰ্বৰ পৰাই ঋষিমুনিসকলে আমাক শিকাই থৈ গৈছে যে আমি গছ বৃক্ষক পূজা কৰিব লাগে আৰু প্ৰকৃতিক পূজা কৰিব লাগে, নদ নদীক পূজা কৰিব লাগে, সাগৰক পূজা কৰিব লাগে, বিশাল পানীক আমি পূজা কৰিব লাগে আৰু ঠিক তেনেধৰণেই 33 ভাগ দেৱতা, অৰ্থাৎ আমি 33 কৌটি বুলি কওঁ, এই 33 কৌটি দেৱতাক আমি পূজা কৰিব লাগে। বেদ, উপনিষদ এনেধৰণৰ বিভিন্ন পৌৰাণিক গ্ৰন্থত আপোনালোকে পাব, আখ্যানত আপোনালোকে পাব যে 33 ভাগ দেৱতাক কি ধৰণে পূজা অৰ্চনা কৰিব লাগে বা 33 কৌটি দেৱতাক কি ধৰণে পূজা অৰ্চনা কৰিব লাগে। এই উৎকট গৰমৰ পৰা পৰিত্ৰাণৰ কিবা উপায় নহ'বনে? যদি শাস্ত্ৰত এনেধৰণৰ প্ৰশ্ন আহি আছে, এনেধৰণৰ প্ৰশ্ন আহি থকাৰ বাবেই মই ঠিক এই ভিডিঅ'টো প্ৰস্তুত কৰিবলৈ লৈছোঁ। ইয়াৰ লগত পাঁচটাকৈ ৰাশিৰ সৌভাগ্যৰ যুগ, সমৃদ্ধিৰ যুগ, অগ্ৰগতিৰ যুগ আছে। চাকৰি লাভৰ সম্ভাৱনা দেখা গৈছে কোনো ৰাশিৰ, ভাগ্য পৰিৱৰ্তন হ'ব কোনো ৰাশিৰ, অগ্ৰগতিৰ দিশে অগ্ৰসৰ হ'ব কোনো ৰাশি। বিশেষভাৱে
ৰাজ দৰবাৰত প্ৰতিষ্ঠিত হ'ব বিশেষ কোনো ৰাশি। মই ভাগ্যচক্ৰ অনুযায়ী বৰ্ষচক্ৰ অনুযায়ী ৰাশিফল বছৰটো কি ধৰণে পাৰ হ'ব ইয়াৰ পূৰ্বে আপোনালোকক জনাই থৈ দিছোঁ। যিসকলে মোৰ এই ভিডিঅ'টো চাইছে বৰ্ষচক্ৰৰ ভাগ্যচক্ৰ ৰাশিফল বাৰ্ষিক ৰাশিফল আপোনালোকে বুজিবলৈ পাব। ৰজামন্ত্ৰীৰ ক্ষেত্ৰখন কি ধৰণে আছে বা জলৰ অধিপতিৰ ক্ষেত্ৰখন কি ধৰণে আছে। ৰবি গ্ৰহৰ সংযোগত যিহেতু এইবাৰ মই পূৰ্বতেই কৈ থৈ দিছিলোঁ যে খৰাং হোৱাৰ সম্ভাৱনা আছে আৰু কিছু ঠাইত অবতৰীয়া বানপানী হোৱাৰ সম্ভাৱনা আছে আৰু কিছু ক্ষেত্ৰত খৰাং হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ লগতে ভূমিকম্পৰ সম্ভাৱনা দেখা গৈছে আৰু প্ৰাকৃতিক দুৰ্যোগৰ সম্ভাৱনা দেখা গৈছে। তাৰ লগত আছে বিভিন্ন ধৰণৰ অশুভ দৃষ্টি। অসমত অশুভ দৃষ্টি বিভিন্ন প্ৰভাৱ থাকিব আৰু পথ দুৰ্ঘটনাৰ কথাখিনি কিন্তু বিশেষভাৱে দেখা গৈছে, যাৰ বাবে আপুনি এজন সুস্থ সবল ব্যক্তি হিচাপে সুস্থ মানসিকতাৰ ব্যক্তি হিচাপে নিশ্চয়কৈ সৰ্বতো প্ৰকাৰৰ নিজক বচোৱাৰ প্ৰচেষ্টা ৰাখিব। অগ্ৰগতি আহক কামনা কৰিছোঁ। সৰ্বত্ৰে যদি যান বাহনৰ পৰা ভয়ৰ থাকে আপোনাৰ জন্মকুণ্ডলীত তেনেহ'লে মংগল গ্ৰহৰ প্ৰতিকাৰ আপোনালোকে কৰি ল'ব পাৰে। মংগল গ্ৰহৰ প্ৰতিকাৰে যান বাহনৰ ভয়ৰ পৰা কিছু পৰিমাণে মুক্তি দিব পাৰে। যি নহওক আৰম্ভ কৰিছোঁ আপোনালোকৰ বিশেষ ৰাশিফল। যি বিশেষ ৰাশিফলত আছে পৰিৱৰ্তন ৰাজযোগ। পৰিৱৰ্তন ৰাজযোগ নাম দিছোঁ এই বিশেষ ৰাশিফলৰ। বিশেষভাৱে 25 মে'ৰ পৰা অগ্ৰগতিৰ দিশ আছে আৰু 25 মে'ৰ পৰাই বিশেষ অগ্ৰগতিৰ যুগ। সূৰ্যদেৱৰ নক্ষত্ৰ পৰিৱৰ্তনে অগ্ৰগতিৰ যুগ লৈ আহিছে কোনো বিশেষ ৰাশিৰ বাবে। কোনো বিশেষ ৰাশি লাভ কৰিব সৌভাগ্যৰ দৰ্জা। সৌভাগ্যৰ চকৰি খোল খাব আপোনালোকৰ। সৌভাগ্যৰ দৰ্জা খোল খাব। সৌভাগ্যৰ চকৰি ঘূৰিব আপোনাৰ। বিশেষভাৱে প্ৰথম সৌভাগ্যৱান ৰাশিৰ কথা যদি আমি ক'ব বিচাৰোঁ, প্ৰথম সৌভাগ্যৱান ৰাশি মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ অগ্ৰগতিৰ যুগ প্ৰস্তুত হৈছে। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ অৰ্থনৈতিক দিশত শক্তিশালী হোৱাৰ সম্ভাৱনা বৃদ্ধি পাইছে আৰু বীৰত্ব বৃদ্ধি পাব। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ ৰাজনীতিৰ লগত জড়িত ব্যক্তিসকলৰ প্ৰচুৰ পৰিমাণে ধনাৰ্থ চিধা হাতেৰে বা বেকা হাতেৰে উপাৰ্জন কৰিব পাৰিব। কিন্তু এটা কথা ঠিক, কৰ্মৰ ফল এদিন নহয় এদিন পোৱা যায়। গতিকে কৰ্মৰ ফলৰ কথা চিন্তা কৰি হঠাৎ বা শ্বৰ্টকাট লোৱাটো আপোনালোকৰ পক্ষে ভাল হ'ব বুলি মই ক'বলৈ নাযাওঁ। কাৰণ শ্বৰ্টকাট লোৱা বহুতো লোককে দেখিছোঁ। যিমান ওপৰৰ পৰা আপুনি তললৈ আহে ঠিক অসুবিধাও কিন্তু সিমান ওপৰৰ পৰা তললৈকে অহাত হয়। গতিকে শ্বৰ্টকাট লোৱাৰ পৰা বিৰত থাকক আৰু বিভিন্ন প্ৰকাৰৰ কুকৌশলেৰে ধন অৰ্জন কৰাৰ আশা নিশ্চয়কৈ বাদ দিয়ক। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ কৰ্মত সুযোগ পাব। অগ্ৰগতিৰ দিশ প্ৰশস্ত হৈছে। মিথুন ৰাশি হৈছে দ্বিতীয় সৌভাগ্যৱান ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ এই সময় সন্মান পোৱাৰ সময়। এই সময় সামাজিক পদ প্ৰতিষ্ঠা লাভৰ সময়। এই সময় ধন অৰ্থ ইনকামৰ সময়। এই সময় আপোনাৰ বাবে অগ্ৰগতিৰ সময়। আপোনাৰ বাবেই পৰিয়ালৰ বাবে সৌভাগ্যৰ সময়। নিশ্চয়কৈ চাকৰিৰ ক্ষেত্ৰত ভাল যুগ, কৰ্মৰ ক্ষেত্ৰত ভাল যুগ, ৰাজনৈতিক জগতৰ লগত যদি আপুনি জড়িত তেনেহ'লে আপোনালোকৰ বাবে ভাল ভাগ্যফল দেখা গৈছে। অৰ্থনৈতিক ক্ষেত্ৰখনতো যথেষ্ট সৌভাগ্য লাভ কৰিব পাৰিব। সিংহ ৰাশি হৈছে তৃতীয় সৌভাগ্যৱান ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ অগ্ৰগতি আহিছে। উত্থান হ'ব কৰ্মজীৱনত। চাকৰি লাভৰ যুগ আছে। আত্মবিশ্বাস বাঢ়িব। দাম্পত্য জীৱন সুখৰ হ'ব। ৰাজনীতিৰ লগত জড়িত ব্যক্তিসকলৰ ধন অৰ্থৰ কোনো ধৰণৰ অসুবিধা নহ'ব।
ৰাজনীতিত জয়লাভৰ সম্ভাৱনা দেখা গৈছে সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ। কন্যা ৰাশি হৈছে তৃতীয় সৌভাগ্যৱান, চতুৰ্থ সৌভাগ্যৱান ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ বিশেষ অগ্ৰগতিৰ যুগ দেখা গৈছে আৰু চতুৰ্থ সৌভাগ্যৱান ৰাশি হিচাপে প্ৰমাণিত হৈছে। উপকাৰী হিচাপে প্ৰমাণিত হ'ব আপোনালোকৰ এই সময়। অগ্ৰগতিৰ দিশ প্ৰশস্ত হ'ব, উন্নতিৰ দিশ প্ৰশস্ত হ'ব আৰু শুভ মংগলময় যুগে আপোনালোকক ৰাজনৈতিক জগতৰ লগত অৰ্থনৈতিক ক্ষেত্ৰত উত্থান দিব। ধনু ৰাশি হৈছে পঞ্চম তথা অন্তিম সৌভাগ্যৱান ৰাশি। পদোন্নতিৰ সম্ভাৱনাৰে আপোনাৰ এই সময় সমাগত ভৱিষ্যতৰ বাবে ধন অৰ্থৰ উন্নতি কৰিব পাৰিব, যান বাহনত উন্নতি কৰিব পাৰিব, অগ্ৰগতিৰ দিশ প্ৰশস্ত হৈছে। ধন্যবাদ জনাইছোঁ। সকলোৰে শুভ হওক, মংগলময় হওক, তাৰ কামনাৰে সামৰিছোঁ বিশেষ ৰাশিফল। ধন্যবাদ।